ওয়েলকাম টু মাই ইউটিউব চেনেল HR এডুকেশ্যনেল হাব মৰমৰ ছাত্ৰ ছাত্ৰীসকল। আজিৰ এই ভিডিঅ'টোত আমি আলোচনা কৰিম কামৰূপ ৰুৰেল জিলাৰ ছ'চিয়েল ছায়েন্সৰ কুৱেশ্যন পেপাৰখন। ইয়াতে যি 45টা MCQ আছে সেইখিনি আমি কনচেপ্টনৰ সৈতে আলোচনা কৰিম। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ জিলাত এক্সাম হৈ যোৱাৰ লগে লগে 7002824673 এইটো নম্বৰত তোমালোকে কুৱেশ্যন পেপাৰবোৰ পঠাই দিবা। মই তোমালোকক লগে লগে সলিউশ্যন কৰি দি দিম। আৰু ছ'চিয়েল ছায়েন্সৰ কুৱেশ্যন পেপাৰৰ কথা ক'বলৈ গ'লে কামৰূপ মেট্ৰ' জিলাৰ যিখন কুৱেশ্যন পেপাৰ আছিল সেই কুৱেশ্যন পেপাৰখন আৰু কামৰূপ ৰুৰেল জিলাৰ যিখন কুৱেশ্যন পেপাৰ আছে এই দুখন কুৱেশ্যন পেপাৰে মোৰ ওচৰত মডাৰেট লাগিছে আৰু ষ্টেণ্ডাৰ্ড লাগিছে। তো তোমালোকে যদি কামৰূপ মেট্ৰ' জিলাৰ কুৱেশ্যন পেপাৰখন চোৱা নাই তেতিয়াহ'লে তোমালোকে পেপাৰখন চাই ল'বা। বহুতেই ষ্টেণ্ডাৰ্ড কুৱেশ্যন হয় আৰু কামৰূপ ৰুৰেল জিলাৰ যিখন কুৱেশ্যন পেপাৰ আজি সমাধান কৰিম এইটো বহুত ষ্টেণ্ডাৰ্ড কুৱেশ্যন হয়। মানে যিকেইটা এক্সাম হৈছে তাৰে ভিতৰত কিন্তু মই বহুতে ষ্টেণ্ডাৰ্ড কুৱেশ্যন পেপাৰ লাগিছে। তোমাৰ মোৰ ছাত্ৰ ছাত্ৰীসকল, যেতিয়াই অসমৰ যিটো জিলাত এক্সাম হৈ আছে লগে লগে মই কুৱেশ্যন পেপাৰবোৰ সলিউশ্যন কৰি দি আছোঁ। গতিকে তোমালোকে এইটো নম্বৰত কুৱেশ্যন পেপাৰবোৰ পঠাই দিবা। আৰু তোমালোকৰ কাৰণে হোৱাটছআপ গ্ৰুপ বনোৱা হৈছে, তোমালোকে হোৱাটছআপ গ্ৰুপত জইন হ'বলৈ নাপাহৰিবা। হোৱাটছআপ গ্ৰুপৰ যিটো লিংক আছে সেইটো মই কমেণ্ট ছেকশ্যনত দি দিছোঁ। তো চাওঁ আহা কেনেকুৱা ধৰণৰ প্ৰশ্ন আহিছে। ইয়াতে চোৱা, প্ৰথম প্ৰশ্নটোত কি কৈছে, এইটো বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। মণিৰাম দেৱানৰ লগত আৰু কাক ফাঁচি দিয়া হৈছিল? তো মণিৰাম দেৱানৰ লগত পিয়লি বৰুৱাক ফাঁচি দিয়া হৈছিল। এইটো চি অপশ্যনটো কি হ'ব? কাৰেক্ট অপশ্যন হ'ব। 2 নম্বৰ প্ৰশ্নটো চোৱা, এইটো কি কৈছে, সপ্তকাণ্ড ৰামায়ণ অসমীয়ালৈ কোনে অনুবাদ কৰিছিল? এইটো জানাই তোমালোকে সকলোৱে, মাধৱ কন্দলী। চি অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব। তাৰপিছত চোৱা, এইটো মিলাবলৈ দিছে, এটাই তোমাৰ মিলোৱা আছে সেইটো মিলাবলৈ দিছে। তোমাৰ চোৱা, ইয়াতে তোমাৰ জয়ন্তীয়া বিদ্ৰোহৰ লগত কোন ৰিলেটেড আছিল? এইটো উকিয়াং নংমাৰ ৰিলেটেড আছিল। গতিকে এইটো আমাৰ শুদ্ধ হ'ব। বাকীকেইটা ভুল আছে, বাকীকেইটা ভুল আছে, তো এইটো আমাৰ শুদ্ধ উত্তৰ হ'ব। যিকোনো এটা অপশ্যনহে তোমাৰ ইয়াতে কাৰেক্ট কৰিবলৈ দিছে। তাৰপিছত কুৱেশ্যনটো চোৱা, 4 নম্বৰ কুৱেশ্যনত কি কৈছে এইখিনি চোৱা, বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। অসমৰ কোনজন নেতাই ওকালতি ত্যাগ কৰি অসহযোগ আন্দোলনৰ সময়ত স্বাধীনতা সংগ্ৰামত যোগদান কৰিছিল? ইয়াতে চোৱা, ইয়াতে তোমাৰ এই প্ৰশ্নটো তোমাৰ দুটা এনচাৰ আছে। এটা হৈছে তোমাৰ নবীন চন্দ্ৰ বৰদলৈ আৰু এজন আছে কি তোমাৰ অম্বিকাগিৰি ৰায়চৌধুৰী। তো ইয়াতে তোমাৰ তোমালোকৰ যিটোখন বুক আছে সেইটো মতে তোমাৰ এইটো বি অপশ্যনটো কাৰেক্ট হ'ব, নবীন চন্দ্ৰ বৰদলৈ। এইটো তোমালোকে অলপমান চাবা, তথাপি তোমালোকে এবাৰ চেক কৰিবা এই প্ৰশ্নটো। তাৰপিছত 5 নম্বৰ কুৱেশ্যনটো চোৱা, সেইটো বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। লোক সংস্কৃতিৰ পৰা এই কুৱেশ্যনটো আহিছে আৰু আধুনিক যিবোৰ তোমাৰ প্ৰাচীন যিবোৰ ভাস্কৰ্য আছে সেই ভাস্কৰ্যৰ ওপৰতে প্ৰশ্নখিনি আহিছে। সাঁচিপাতৰ চিত্ৰত কোনবোৰ ৰং সাধাৰণতে ব্যৱহাৰ কৰা হৈছিল? সাঁচিপাতত প্ৰধানকৈ তোমাৰ কি কি ব্যৱহাৰ কৰা হৈছিল? ৰেড, গ্ৰীণ, য়েল্লো এণ্ড ব্লেক। এইটো তোমাৰ ইয়াতে চোৱা, ইংৰাজীত ইয়াতে ব্লেক আছে কিন্তু ইয়াতে ব্লেকটো দিয়া নাই, ইয়াতে তোমালোকে কলাটো দি ল'বা। সেইটো বি অপশ্যনটো কি হ'ব? কাৰেক্ট অপশ্যন হ'ব। তাৰপিছত চাবা, এইটো 6 নম্বৰ কুৱেশ্যনটোত চোৱা, তোমাৰ কি কৈছে ইয়াতে, বংগভংগ আঁচনিৰ লগত কোনজন ব্যক্তি জড়িত নহয়? তো এইটো ৰবাৰ্ট ক্লাইভ বংগভংগৰ লগত কোনো জড়িত নাছিল, বাকীকেইজন তোমাৰ জড়িত আছিল। ইয়াতে তোমাৰ এই অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব। তাৰপিছত এইটো তোমালোকে জানা সকলোৱেই, ডিস্কভাৰী অফ ইণ্ডিয়া কোনে লিখিছিল বা ভাৰত সম্বেদ কোনে ৰচনা কৰিছিল? এইটো পণ্ডিত জৱাহৰলাল নেহৰুৱে ৰচনা কৰিছিল। তো এই নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব। 8 নম্বৰ কুৱেশ্যনটো চাবা, সৰি 8 নম্বৰ কুৱেশ্যনটো চাবা, বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। আব্দুল হালিম গজনবীয়ে লালবজাৰত প্ৰতিষ্ঠা কৰিছিল, কি প্ৰতিষ্ঠা কৰিছিল? ইউনাইটেড বেংগল ষ্ট'ৰ্ছ। এইটো বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। এই নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকক ইয়াতে সৰু এটা ইনফৰমেশ্যন দিওঁ। তোমালোকৰ যদি ছায়েন্সৰ, ছ'চিয়েল ছায়েন্সৰ আৰু এছামিছৰ যদি তোমালোকৰ ই বুক লাগে তেতিয়াহ'লে তোমালোকে ই বুক ল'ব পাৰিবা। ই বুকত পাবা তোমালোকে মষ্ট ইম্পৰ্টেণ্ট MCQ, তাৰপিছত পাবা তোমালোকে ইনচাইট কুৱেশ্যনছ পাবা, লগতে 100% টেক্সুৱেল কুৱেশ্যনৰ এনচাৰ পাবা। তো তাতে তোমাৰ 100% কোৰ্চ কাভাৰ কৰা হৈছে। প্ৰতিটো চেপ্টাৰৰ প্ৰতিটো পইণ্টৰ ওপৰতে বিভিন্ন ধৰণৰ যিবোৰ কুৱেশ্যন আহিব পাৰে সেইবোৰ কুৱেশ্যন পাবা। লগতে তোমালোকে ইলাবোৰেটিভ যিবোৰ কুৱেশ্যনছ আছে সেইবোৰত ধুনীয়া ষ্টেণ্ডাৰ্ড ৱেত লিখা আছে। তোমালোকে একেবাৰে কম দামতে ই বুকখিনি লৈ ল'ব পাৰিবা। আৰু এই ই বুকৰ পৰা তোমালোকে যদি ভালদৰে ষ্টাডি কৰা তেতিয়াহ'লে এইবোৰ কুৱেশ্যন একেবাৰে ইজি হৈ যাব তোমালোকৰ কাৰণে। তো তোমাৰ 8 নম্বৰ কুৱেশ্যনটোৰ এনচাৰ হ'ব এ নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব। তাৰপিছত 9 নম্বৰ কুৱেশ্যনটো চোৱা, ভাৰতলৈ প্ৰৱেশ কৰা বিভিন্ন জনগোষ্ঠীৰ তলত দিয়া কোনটো ক্ৰম শুদ্ধ? তো প্ৰথমতে অষ্ট্ৰিক আহিছে, তাৰপিছত মংগোলীয় গোষ্ঠী, তাৰপিছত আজৰৰ, তাৰপিছত নিগ্ৰো। এইটো তোমাৰ চি অপশ্যনটো কি হ'ব? কাৰেক্ট অপশ্যন হ'ব। 10 নম্বৰ কুৱেশ্যনটো চাবা,
10 নম্বৰত কৈছে তলত উল্লেখ কৰা কোনটো হিন্দু সভ্যতাত নাছিল। এইটো তোমাৰ বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। তো লু নাছিল, এইটো তোমাৰ কি হ'ব, ডি অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব। তাৰপিছত চোৱা এই প্ৰশ্নটো, গুৱাহাটী বা অসমত অতি সহজে এখন বিশ্ববিদ্যালয় হ'ব পাৰে বুলি পোনপ্ৰথমতে কোনে মত প্ৰকাশ কৰিছিল। বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, এইটো ছেডলাৰে কৰিছিল। এইটো বি অপশ্যনটো কি হ'ব, কাৰেক্ট অপশ্যন হ'ব। তাৰপিছৰ কুৱেশ্যনটো চাবা, 12 নম্বৰ কুৱেশ্যনত কি কৈছে চোৱা, এইটো এছাৰশ্যন ৰিজনিঙৰ কুৱেশ্যন হয়। ইয়াতে কি কৈছে, আছাম এছ'চিয়েশ্যন স্বাধীন হৈ থাকিল আৰু কেতিয়াও কোনো ৰাজনৈতিক দলৰ লগত একত্ৰিত নহ'ল। এইটো তোমাৰ মিষ্টেক হয়, এইটো ভুল হয়, কাৰণ তোমাৰ আছাম এছ'চিয়েশ্যনে পিছত গৈ তোমাৰ কি কৰিছিল, ভাৰতীয় জাতীয় কংগ্ৰেছৰ লগত লগ হৈছিল। তো এইটো তোমাৰ মিছা হয়, কিন্তু ইয়াতে কৈছে একত্ৰিত হৈছিল বুলি, হয়নে? তো ইয়াতে একত্ৰিত নহৈছিল বুলি কৈছে, তো এইটো তোমাৰ কি হ'ব, ভুল হ'ব। কাৰণ তোমাৰ যিটো তোমাৰ অসম এছ'চিয়েশ্যন আছিল, সেইটো শেষত গৈ তোমাৰ ভাৰতীয় জাতীয় কংগ্ৰেছৰ লগত লগ হৈছিল, কিন্তু ইয়াতে নোহোৱাৰ কথা কৈছে, তো এইটো আমাৰ ভুল হ'ব। ই ৰাজনৈতিক স্বাধীনতাৰ ওপৰত নহয়, কেৱল সাংস্কৃতিক আৰু সামাজিক সংস্কাৰৰ ওপৰতহে গুৰুত্ব দিছিল। একচুৱেলি কি চোৱা, তোমাৰ এই যিটো প্ৰশ্ন আছে, এই প্ৰশ্ন তোমালোকৰ কিতাপৰ ফালে যদি তোমালোকে চোৱা, সামাজিক সংস্কাৰটো ইহঁতৰ তোমাৰ মেইন উদ্দেশ্য আছিল। তাৰ লগতেও তোমাৰ ৰাজনৈতিক মতানৈক্যৰ ওপৰতো বিভিন্ন ধৰণে ইহঁতে অৰিহণা যোগাইছিল। কিন্তু ইয়াতে তোমাৰ ডাইৰেক্টলি কৈছে কেৱল শব্দটো দিছে যে, সেইকাৰণে তোমাৰ এই অপশ্যনটো ভুল হয়। কিন্তু ইয়াতে তোমাৰ তেনেকুৱা কোনো অপশ্যনে নাই, গতিকে আমি এইটো অপশ্যনতে যাব লাগিব যে এছাৰশ্যন ভুল হয়, ৰিজনটো সঁচা হয়। ঠিক আছে, তো তুমি এইটো অপশ্যন চুজ কৰিব লাগিব। তো এছাৰশ্যন ফলছ, ৰিজন ট্ৰু, এইটো তোমাৰ ডি অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব। তোমালোকৰ বুকটো মেলি চাব পাৰা, মই চাইছোঁ। তাৰপিছত 13 নম্বৰ কুৱেশ্যনটো চোৱা, দাণ্ডি যাত্ৰাত মহাত্মা গান্ধীৰ সহযোগী অসমৰ ছাত্ৰগৰাকী কোন আছিল। এইটো চোৱা বহুত ইম্পৰ্টেণ্ট হয়। তো এইটোতো তোমাৰ চোৱা, মহম্মদ তাইবুল্লাও আছিল, লগতে লীলাধৰ বৰুৱাও আছিল, দুইজন আছিল। তাইবুল্লা আৰু লীলাধৰ বৰুৱা দুইজন আছিল ইয়াৰে। তো তোমাৰ ইয়াতে তুমি বি আৰু চি দুইটা অপশ্যনতে যাব পাৰা, দুইজন আছিল তোমাৰ মহাত্মা গান্ধীৰ লগত। তো ইয়াতে তুমি যদি একেবাৰে যদি বুলি কোৱা, তেতিয়াহ'লে মহম্মদ তাইবুল্লা বুলি ধৰি ল'ব পাৰা, কিন্তু দুইজন আছিল লগত। তাৰপিছত 14 নম্বৰ কুৱেশ্যনটো চোৱা, চৰি মৰমৰ ছাত্ৰ ছাত্ৰীসকল, কোল্ড কাহ হৈ আছে কাৰণে অলপমান কাহ হৈ আছে। ইয়াতে তোমাৰ 14 নম্বৰ কুৱেশ্যন চোৱা, অসম কোনখন চুক্তিৰ জৰিয়তে ব্ৰিটিছে সাম্প্ৰদায়িক বটোৱাৰা মানে কমনৱেলথ এৱাৰ্ড যিটো আছে, সেইটো তোমাৰ এবলিছ কৰিবলৈ বাধ্য হৈছিল। এইটো হৈছে পুনে ট্ৰিটি। এইটো বি অপশ্যনটো কাৰেক্ট হ'ব। পুনে চুক্তি অনুসাৰে সিহঁতে তোমাৰ যিটো কমনৱেলথ এৱাৰ্ড আছে, সেইটো তোমাৰ বাতিল কৰিবলৈ সিহঁতে মান্তি হৈছিল। বি অপশ্যন কাৰেক্ট হ'ব। 15 নম্বৰ কুৱেশ্যনটো চোৱা, ইয়াতে নিম্নলিখিত কোনটো উক্তি শুদ্ধ। ইয়াতে চোৱা, তোমাৰ অসমীয়াত দিছে শুদ্ধ বুলি আৰু ইংৰাজীত দিছে অশুদ্ধ বুলি, তো এইটো অশুদ্ধ হ'ব, অশুদ্ধ। ঠিক আছে, তোমাৰ ডিষ্ট্ৰিক্ট লেভেলত কুৱেশ্যন এটা বনালে অলপমান চাই চিন্তি বনাব লাগে। ইয়াতে ফলছ আছে, ইয়াতে শুদ্ধ বুলি দিয়া আছে, তো এইটোৱে হ'ব, এইটো অশুদ্ধ কোনটো সেইটোহে লাগে। ঠিক আছে, তো ফুলগুৰি ধাবা ব্ৰিটিছৰ বিৰুদ্ধে কৃষক ৰাইজৰ প্ৰথম বিদ্ৰোহ, এইটো তোমাৰ কাৰেক্ট হয়। পত্ৰঘাটৰ কৃষক বিদ্ৰোহত বেচৰকাৰী হিচাপ মতেও 140 জন কৃষকৰ মৃত্যু আৰু 150 জন আহত হৈছিল, এইটো কাৰেক্ট হয়। তাৰপিছত আছে উকিয়াং নংমা ব্ৰিটিছ জোৱাইত ফাঁচী কাঠত ওলমি দিয়া হয়, এইটো কাৰেক্ট হয়। আৰু ৰঙিয়াত কৃষক বিদ্ৰোহ হৈছিল, এইটো 1895ত, এইটো মিছা হয়, কাৰণ তোমাৰ এইটো হৈছিল তোমাৰ 1893তে হৈছিল, 95ত হোৱা নাছিল। তো এইটো মিছা হয়, তো যিটো মিছা সেইটো আমাৰ শুদ্ধ হ'ব। তো ডি অপশ্যনটো কি হ'ব, কাৰেক্ট অপশ্যন হ'ব। তাৰপিছত 16 নম্বৰ কুৱেশ্যনটো চোৱা, 2022 চনত কেন্দ্ৰীয় চৰকাৰৰ অধীনত থকা এয়াৰ ইণ্ডিয়াৰ মালিকী স্বত্ব টাটা গ্ৰুপলৈ হস্তান্তৰ কৰা কাৰ্যটো মূলতঃ হ'ল এইটো ব্যক্তিগতকৰণ হ'ব, প্ৰাইভেটাইজেশ্যন। চি অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব। তাৰপিছত চোৱা 17 নম্বৰটো, এইটো এছাৰশ্যন ৰিজনিঙৰ কুৱেশ্যন হয়। ইয়াতে তোমাৰ কি কৈছে, বায়ুমণ্ডলত সেউজগৃহ গেছৰ পৰিমাণ বৃদ্ধিৰ ফলত গোলকীয় উষ্ণতা বৃদ্ধি হয়, এইটো কাৰেক্ট হয়। আৰু বনাঞ্চল ধ্বংস আৰু জীৱাশ্ম ইন্ধন দহনে সেউজগৃহৰ নিৰ্গমন অৰিহণা যোগায়, এইটো কাৰেক্ট হয়। আৰু সেইকাৰণে তোমাৰ উষ্ণতা বৃদ্ধি পায়, অৰ্থাৎ এছাৰশ্যন ৰিজন দুইটা শুদ্ধ হ'ব, লগতে ৰিজনটো এছাৰশ্যনৰ শুদ্ধ ব্যাখ্যাও হ'ব। তো ডেট মিনছ এ নম্বৰ অপশ্যনটো কি হ'ব, কাৰেক্ট অপশ্যন হ'ব। তাৰপিছত চোৱা 80 নম্বৰ কুৱেশ্যনটো, এইটো বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। ইয়াতে চোৱা, তোমাৰ ইয়াতে মিলাবলৈ দিছে, এইটো মিলাবলৈ দিছে কি বাউণ্ডাৰীৰ লগত, বা কোনে তোমাৰ সীমাৰেখা টানিছে সেইটোৰ লগত মিলাবলৈ দিছে। ইয়াতে চোৱা, এছিয়া আৰু আফ্ৰিকা যিটো মহাদেশ আছে, সেইটো কাৰ লগত মিলিছে, লোহিত সাগৰে তোমাৰ ছেপাৰেট কৰিছে। এছিয়া আৰু যিটো ইউৰোপ আছে, সেইটোৱে তোমাৰ এছিয়া আৰু ইউৰোপক ছেপাৰেট কৰিছে তোমাৰ ইউৰাইল মাউণ্টেইনে। তাৰপিছত ইউৰোপ আৰু যিটো আফ্ৰিকা আছে, সেইটোক ছেপাৰেট কৰিছে তোমাৰ ভূমধ্য সাগৰে।
আৰু নৰ্থ আমেৰিকা আৰু সাউথ আমেৰিকাক তোমাৰ ছেপাৰেট কৰিছে তোমাৰ পানামা খালে, ঠিক আছে। তো সেই সাপেক্ষে যদি তুমি চাবলৈ যোৱা তেতিয়াহ'লে ইয়াৰে ডি অপশ্যনটো কাৰেক্ট হৈ আছে। ডি অপশ্যনটো কি হ'ব? কাৰেক্ট অপশ্যন হ'ব। তাৰপিছত 19 নম্বৰ কুৱেশ্যনটো চোৱা, প্ৰশান্ত মহাসাগৰত আটাইতকৈ ডাঙৰ বুলি গণ্য কৰাৰ সৰ্বোৎকৃষ্ট ব্যাখ্যা কোনটো উক্তিয়ে আগবঢ়াইছে? তো ইয়াৰ যিকোনো সাগৰৰ ভিতৰতে সৰ্বাধিক পৃষ্ঠভাগ সামৰি আছে। বি অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব। তাৰপিছত 20 নম্বৰ কুৱেশ্যনটো চোৱা, তলত উল্লেখ কৰা বৈশিষ্ট্যসমূহৰ পৰা মহাদেশখন চিনাক্তকৰণ কৰা। চ' এনেকুৱা ধৰণৰ প্ৰশ্ন কিন্তু তোমাৰ এই কামৰূপ ৰুৰেল জিলাতে আহিছে। কামৰূপ মেট্ৰ' জিলাত এনেকুৱা ধৰণৰ কুৱেশ্যন অহা নাই। তথাপি কামৰূপ মেট্ৰ' জিলাৰ যিখন কুৱেশ্যন পেপাৰ আছে সেই কুৱেশ্যন পেপাৰখন কিন্তু বহুতেই তোমাৰ কি হয়? ষ্টেণ্ডাৰ্ড হয়, আৰু এই কুৱেশ্যন পেপাৰখন ষ্টেণ্ডাৰ্ড হয়। বাকী যিবোৰ জিলাত তোমাৰ ছ'চিয়েল ছায়েন্সৰ এক্সাম হৈছে, তোমালোকে যদি কুৱেশ্যন পেপাৰ চোৱা নাই, মোৰ প্লে'লিষ্টত গৈ চাই ল'বা, নহ'লে হোৱাটছআপ গ্ৰুপত জইন হ'বা। মই হোৱাটছআপ গ্ৰুপত অলৰেডি গোটেইকেইটা লিংক প্ৰভাইড কৰিম, তোমালোকে তাতে আৰামছে চাব পাৰিবা। এতিয়া চোৱা, প্ৰথমতে কি কৈছে? এই মহাদেশখনে পৃথিৱীৰ মুঠ স্থলভাগৰ প্ৰায় 20% আগুৰি আছে। চ' 20% আগুৰি আছে কোনে? তোমাৰ আফ্ৰিকা মহাদেশে। তো এইটো আফ্ৰিকা হ'ব। এটা আমি অপশ্যনতে ক'ব পাৰিবা। হিণ্ট ইয়াতে দিছে, বিষুৱ ৰেখাই মহাদেশখনত দুভাগত বিভক্ত কৰিছে। এইটো কাৰেক্ট হয়। এটা আফ্ৰিকা মহাদেশকে দুটা ভাগত ভাগ কৰিছে। আৰু পৃথিৱীৰ বৃহত্তম নদী যিটো নীল নদী আছে সেইটোৰ মাজেৰে বৈ গৈছে। তো এইটো কোনটো হ'ব? আফ্ৰিকা মহাদেশ হ'ব। এইটো চি অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব। তাৰপিছত 21 নম্বৰ কুৱেশ্যনটো চোৱা, তলৰ কোনবিধ প্ৰাথমিক বৃত্তি নহয়? এতিয়া চোৱা, মাছ ধৰা, বনজ সম্পদ আহৰণ কৰা, কৃষি কৰ্ম, গোটেইকেইটা তোমাৰ কি হয়? প্ৰাথমিক বৃত্তি হয়। কিন্তু শিল্প উৎপাদন তোমাৰ এইটো ছেকেণ্ডাৰী হয়। এইটো তোমাৰ চি অপশ্যনটো কাৰেক্ট হ'ব। শিল্প উৎপাদনটো তোমাৰ ছেকেণ্ডাৰী হয়, ঠিক আছে, মানে দ্বিতীয় বৃত্তিক হয়। তাৰপিছত তোমাৰ 22 নম্বৰ কুৱেশ্যনটো চোৱা, গুৱাহাটী আৰু শ্বিলং সংযোগ কৰা ৰাষ্ট্ৰীয় ঘাইপথটো হৈছে NH40। এইটো বি অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব। 23 নম্বৰ কুৱেশ্যনটো চাবা, এইটো মিলাবলৈ দিছে 23 নম্বৰটো। ইয়াতে দিছে ছফ্টৱেৰ টেকন'লজি পাৰ্ক। ছফ্টৱেৰ টেকন'লজি পাৰ্ক এইটো আমাৰ ক'ত আছে? বৰঝাৰ আছে। এইটো ক'ত আছে? বৰঝাৰ আছে। তাৰপিছত আছে তোমাৰ মৰাপাট উদ্যোগ। এইটো ক'ত আছে? এইটো আছে ধিং। এইটো ধিঙত আছে, নগাঁৱৰ ধিং। তাৰপিছত আছে তোমাৰ চাহ উদ্যোগ। চাহ উদ্যোগ ক'ত আছে? এইটো ছয়গাঁৱত আছে। আৰু প্লাষ্টিক পাৰ্ক আছে এইটো গেলাপুখুৰী। তো সেই সাপেক্ষে তুমি যদি চোৱা তেতিয়াহ'লে এইটো তোমাৰ এ নম্বৰ অপশ্যনটোৱে কাৰেক্ট হৈ আছে। এ নম্বৰটো কাৰেক্ট অপশ্যন হ'ব। তাৰপিছত চাবা, এতিয়া তোমাৰ 24 নম্বৰ কুৱেশ্যনত কি কৈছে চোৱা, দেওহাঁহৰ বাবে অসমৰ কোনখন ৰাষ্ট্ৰীয় উদ্যান প্ৰসিদ্ধ? দেওহাঁহৰ কথা কৈছে, তো ডিব্ৰু চৌখোৱা। এইটো তোমাৰ বি অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব। ডিব্ৰু চৌখোৱাত তোমাৰ দেওহাঁহ পোৱা যায়। তো এইটো তোমাৰ কাৰেক্ট আনচাৰ হ'ব। তাৰপিছত কুৱেশ্যনটো চোৱা, 25 নম্বৰ কুৱেশ্যনটো চোৱা, ইয়াতে তোমাৰ কি কৈছে? তলৰ কোনবিধ চিৰ বিৰাজমান সম্পদ? এইটো চোৱা, ইউবিকুইচিয়াছ। ইউবিকুইচিয়াছ মানে তোমাৰ যিবোৰ সম্পদ সকলো ঠাইতে সহজলভ্যভাৱে পোৱা যায় সেইবোৰক চিৰ বিৰাজমান সম্পদ বুলি কোৱা হয়, মানে য'তে ত'তেই পোৱা যায়। তো তেনেকুৱা তোমাৰ কি আছে? বায়ু। এইটো তোমাৰ কাৰেক্ট আনচাৰ হ'ব। তাৰপিছৰ কুৱেশ্যনটো চোৱা, এইটো কৈছে WWFNৰ সম্পূৰ্ণ নাম সুধিছে। তো ৱৰ্ল্ড ৱাইড ফাণ্ড ফৰ নেচাৰ। এইটো এ নম্বৰ অপশ্যনটো কি হ'ব? কাৰেক্ট অপশ্যন হ'ব। 27 নম্বৰ কুৱেশ্যনটো চাবা। 27 নম্বৰ কুৱেশ্যনটোত তোমাৰ কি কৈছে? সম্পদ সংৰক্ষণৰ লগত কোনটো সংস্থা জড়িত নহয়? ইয়াতে চোৱা, যিকেইটা আমাৰ সংস্থা ইয়াতে দিয়া আছে, IUCN। IUCN মানে হৈছে তোমাৰ ইণ্টাৰনেশ্যনেল ইউনিয়ন ফৰ কনজাৰ্ভেশ্যন অফ নেচাৰ। আৰু এইটো হৈছে তোমাৰ ৱৰ্ল্ড ৱাইল্ড লাইফ ফাণ্ড হয়। আৰু এইটো হৈছে তোমাৰ ৱাইল্ড লাইফ ট্ৰিটি অফ ইণ্ডিয়া। আৰু এইটো তোমাৰ ইউনাইটেড নেশ্যন ডেভেলপমেণ্ট প্ৰগ্ৰেম। তো তোমাৰ যিটো UNDP আছে এইটো তোমাৰ কি নহয়? সম্পদ সংৰক্ষণৰ লগত জড়িত নহয়। বাকীকেইটা তোমাৰ গোটেইকেইটা জড়িত হয়। তো তোমাৰ এইটো আচ্ছা, ইয়াৰে তোমাৰ যিকেইটা ফুল ফৰ্ম আছে ফুল ফৰ্মকেইটা কিন্তু তোমালোকে চাই ল'বা। মই কোৱাখিনি ভুলো হ'ব পাৰে বাৰু। আই এম এপ'লজাইজ ফৰ ডেট। ভুলো হ'ব পাৰে মই কোৱাখিনি, তোমালোকে এবাৰ মিলাই চাবা। আৰু যিটো UNDP আছে এইটো ইউনাইটেড নেশ্যন ডেভেলপমেণ্ট প্ৰগ্ৰেম হয়। এইটো তোমাৰ বেচিকেলি ছাষ্টেইনেবল ডেভেলপমেণ্টৰ ওপৰত কাম কৰে। এইটো তোমাৰ ডাইৰেক্টলি সম্পদ সংৰক্ষণৰ লগত জড়িত নহয়। তো এইটো ডি অপশ্যনটো কি হ'ব? কাৰেক্ট অপশ্যন হ'ব। তাৰপিছত চাবা, এইটো তোমাৰ কি কৈছে? মৰুকৰণৰ দ্বাৰা আটাইতকৈ বেছি আক্ৰান্ত হোৱা মহাদেশখন হৈছে নৰ্থ আমেৰিকা। এইটো তোমাৰ চি অপশ্যনটো কি হ'ব? কাৰেক্ট অপশ্যন হ'ব। তাৰপিছৰ কুৱেশ্যনটো চাবা, 29 নম্বৰ কুৱেশ্যনটোত কি কৈছে? জাপান, ছুইজাৰলেণ্ড, টাইৱান আদিৰ দৰে দেশৰ প্ৰাকৃতিক সম্পদ তথা কেঁচা সামগ্ৰীৰ অভাৱ থকা স্বত্বেও
এই দেশ বিশ্বৰ অগ্ৰণী সমৃদ্ধিশীল দেশ হোৱাৰ কাৰণ কি? কাৰণ সিহঁতৰ মানৱ সম্পদ দ্ৰুত বিকাশ হৈছে, তাৰপিছত মানৱ সৃষ্ট সম্পদ যথেষ্ট আছে, নৱীকৰণযোগ্য সম্পদো আছে, শিক্ষা প্ৰযুক্তিবিদ্যাও আছে। গতিকে তোমাৰ কি হ'ব? গোটেইকেইটা কাৰেক্ট হ'ব ইয়াৰে। ডি অপশ্যনটো কি হ'ব ইয়াৰে? কাৰেক্ট অপশ্যন হ'ব। তাৰপিছত চোৱা, এইটো বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। ছভাৰেনিটি মানে কি? ছভাৰেনিটি মানে হৈছে সুপ্ৰিম পাৱাৰ অফ কাণ্ট্ৰি। এইটো তোমাৰ এ নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব। তাৰপিছত এইটো তোমাৰ আছে 2011 চনৰ লোকপিয়ল মতে অসমত শিক্ষিতৰ হাৰ হৈছে 72.19%। এইটো তোমাৰ বি অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব। তাৰপিছত 32 নম্বৰ কুৱেশ্যনটো চোৱা কি কৈছে, আন্তঃৰাষ্ট্ৰীয় ফুটবল ফেডাৰেশ্যন অৰ্থাৎ ফিফাৰ মুখ্য কাৰ্যালয় ক'ত হয়? এইটো জুৰিকত হয়। এইটো তোমাৰ এ নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব, হয়নে? জুৰিকত আছিল, জুৰিক। তাৰপিছত তোমাৰ 33 নম্বৰ কুৱেশ্যনটো চোৱা। 33 নম্বৰ কুৱেশ্যনটো, ভাৰতবৰ্ষৰ ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ সভাপতিজন কোন হয়? তোমাৰ সুপ্ৰিম কোৰ্টৰ এটা তোমাৰ ৰিটায়াৰ্ড চিফ জাষ্টিছ অফ সুপ্ৰিম কোৰ্ট। চি অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব। 34 নম্বৰ কুৱেশ্যনটো চোৱা, ৰাষ্ট্ৰসংঘৰ সম্পৰ্কে তলৰ কোনবোৰ উক্তি সত্য হয়? ইয়াৰ মূল লক্ষ্য হৈছে বিশ্ব শান্তি সুৰক্ষা কৰা, এইটো কাৰেক্ট হয়। 1945 চনৰ 24 আগষ্ট আনুষ্ঠানিকভাৱে স্থাপন কৰা হৈছিল, এইটো কাৰেক্ট হয়। ইয়াৰে যিটো সচিবালয়, ইয়াৰে তোমাৰ কি আছে? সচিবালয় আছে। সেই সচিবালয়টো তোমাৰ ক'ত হয়? সচিবালয়টো ক'ত হয়? এইটো তোমাৰ লণ্ডনত বুলি কৈছে নহয়, সচিবালয়টো লণ্ডনত নহয়, এইটো জেনেভাতহে আছিল। আৰু তোমাৰ ইয়াৰ সদস্য ৰাজ্য 193 হয়, এইটো কাৰেক্ট হয়। গতিকে ইয়াৰ 1 নম্বৰ, 2 নম্বৰ আৰু 4 নম্বৰ কাৰেক্ট হ'ব। 1, 2 আৰু 4। কিন্তু ইয়াতে 1 আৰু 2 তেনেকুৱা কোনো অপশ্যন নাই। গতিকে আমি এইটো এ নম্বৰ অপশ্যনৰ লগত যাব লাগিব। 1 আৰু 2 দুয়ে শুদ্ধ। তাৰপিছত চাবা 35 নম্বৰ কুৱেশ্যনত তোমাৰ কি কৈছে, চাকাৰীয়া আয়োগৰ গঠনৰ মূল কাৰণ কি আছিল? যাতে ষ্টেট আৰু চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ মাজত কোঅপাৰেশ্যন হ'ব পাৰে, সেইকাৰণে চাকাৰীয়া আয়োগ গঠন কৰা হৈছিল। তো এইটো তোমাৰ চি অপশ্যনটো কি হ'ব? কাৰেক্ট অপশ্যন হ'ব। তাৰপিছত চাবা, এইটো অমিলটো বাছি উলিয়াবলৈ দিছে ইয়াতে। ৰাছিয়াটো তোমাৰ ৰুবেল বুলি কয়, কাৰেক্ট হয়। চাইনাটো ইয়ন হয়, এইটো কাৰেক্ট হয়। ইণ্ডিয়াটো তোমাৰ হয়, এইটো কাৰেক্ট হয়। ফ্ৰান্সৰ তোমাৰ এইটো পেছ' বুলি কৈছে, তো ফ্ৰান্সৰটো পেছ' নহয় না, ফ্ৰান্সৰ তোমাৰ বেলেগ হ'ব, হয়নে? এইটো তোমাৰ পেছ' নহয়, এইটো তোমাৰ কাৰেক্ট হ'ব। ফ্ৰান্সৰটো ইউৰো হয়, ফ্ৰান্সৰটো ইউৰো হয়। তো ডি অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব। এইটো তোমাৰ টকাৰ লগত মিল নাই। তাৰপিছত তোমাৰ 37 নম্বৰ কুৱেশ্যনটো চাবা, অনন্যাৰ 500 টকীয়া নোটখন ফাটি গৈছে, কিন্তু বেংকে গ্ৰহণ কৰি নতুন নোট এখনেৰে সলনি কৰি দিয়ে। ইয়াৰ মুদ্ৰাৰ কোনটো বৈশিষ্ট্য দেখুওৱা হৈছে? এইটো ডিউৰেবিলিটি। এইটো বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। এ নম্বৰ অপশ্যনটো কি হ'ব? কাৰেক্ট অপশ্যন হ'ব। তাৰপিছত চাবা, ইউনিচেফৰ সম্পূৰ্ণ নাম কি? ইউনাইটেড নেশ্যন, ইয়াতে তোমাৰ চিলড্ৰেন এডুকেশ্যন ফ্ৰণ্ট হয়। এইটো তোমাৰ চিলড্ৰেনৰ ওপৰত বেছিকৈ কাম কৰে। তোমাৰ ইউনিচেফৰ সম্পূৰ্ণ নামটো পাহৰিলোঁ বাৰু। যিয়ে নহওক, এইটো তোমাৰ চিলড্ৰেনৰ ওপৰত কি কৰে? কাম কৰে। এইটো তোমাৰ চিলড্ৰেনৰ ওপৰত বেছিকৈ গুৰুত্ব দিয়ে। এইটো তোমাৰ চি যিটো আছে, চি মানে চিলড্ৰেন হয়। যিয়ে নহওক, তোমাৰ এইটো তোমাৰ চিলড্ৰেন হ'ব। এইটো তোমাৰ বি অপশ্যনটো কাৰেক্ট হ'ব। এইটো ফুল ফৰ্মটো চাই ল'বাচোন বাৰু, ফুল ফৰ্মটো চাই ল'বা এবাৰ। তাৰপিছত তোমাৰ 39 নম্বৰ কুৱেশ্যনটো চাবা, ভেটো ক্ষমতা কাৰ আছে? কেৱল নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্যসকলৰহে আছে, পাৰ্মানেণ্ট মেম্বাৰসকলৰ থাকে। এইটো তোমাৰ ভেটো পাৱাৰটো থাকে। এইটো তোমাৰ কি হ'ব? বি অপশ্যনটো কাৰেক্ট হ'ব। তাৰপিছত তোমাৰ কুৱেশ্যনটো চোৱা, তোমাৰ এইটো কৈছে কানাডাৰ ৰাজধানী অটৱা হয়। তো বি অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব। তাৰপিছত 41 নম্বৰ কুৱেশ্যনটো চোৱা, ভাৰতৰ প্ৰথমটো বেংক কেতিয়া স্থাপন কৰা হৈছিল? ভাৰতৰ প্ৰথমটো বেংক হৈছে বেংক অফ হিন্দুস্তান, আৰু এইটো তোমাৰ স্থাপন কৰা হৈছিল 1770 চনত। চি অপশ্যনটো কি হ'ব? কাৰেক্ট অপশ্যন হ'ব। 42 নম্বৰ কুৱেশ্যনটো চাবা, ইয়াতে কি কৈছে, এজন অসমীয়া চাহ বিক্ৰেতাই আন এখন দেশলৈ চাহ ৰপ্তানি কৰে আৰু বিদেশী মুদ্ৰা লাভ অৰ্জন কৰে। তাৰপিছত তেওঁ ভাৰতীয় টকাৰ সৈতে বিনিময় কৰে। এই বৈদেশিক মুদ্ৰা নিয়ন্ত্ৰণ কোনটো প্ৰতিষ্ঠানে ভূমিকা পালন কৰে? এটা চোৱা, বৈদেশিক মুদ্ৰা নিয়ন্ত্ৰণৰ কথা কৈছে, তো এইটো তোমাৰ RBI তোমাৰ কি কৰে? কণ্ট্ৰল কৰে। তো ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া। চি অপশ্যনটো কি হ'ব? কাৰেক্ট অপশ্যন হ'ব। তাৰপিছত তোমাৰ 43 নম্বৰ কুৱেশ্যনটো চোৱা। 43 নম্বৰত কৈছে, মূলধনৰ বহিৰ্গমনৰ ফলত সৃষ্টি হোৱা মুদ্ৰা হ'ল
মূলধনৰ বহিৰ্গমন মানে যেতিয়া টকা পইচা বাহিৰৰ ফালে যায় সেইটোক আমি কি বুলি কওঁ ফায়াট মানি বুলি কওঁ আদেশী মুদ্ৰা ডি অপশ্যনটো কি হ'ব কাৰেক্ট অপশ্যন হ'ব 44 নম্বৰ কুৱেশ্যনটো চাবা ইয়াতে তোমাৰ কি কৈছে উক্তি দিছে ইয়াতে চা চেক এখন বিহিত মুদ্ৰা বুলি কৈছে নহয় চেক এখন বিহিত মুদ্ৰা নহয় অবিহিত মুদ্ৰা হয় চেক অবিহিত মুদ্ৰা হয় এইটো ভুল হ'ব এজন ব্যক্তিয়ে চেক গ্ৰহণ নকৰিবও পাৰে এইটো কাৰেক্ট হয় তো কেৱল ওৱান টু ভুল হ'ব 2 নম্বৰটো শুদ্ধ হ'ব এইটো বি অপশ্যন কাৰেক্ট হ'ব 1 ইজ ইনকাৰেক্ট 2 ইজ কাৰেক্ট এইটো কাৰেক্ট হ'ব তাৰপিছত চাবা 45 নম্বৰ কুৱেশ্যনটো চোৱা এইটো চিড বি মানে হৈছে স্মল ইণ্ডাষ্ট্ৰিয়েল ডেভেলপমেণ্ট বেংক অফ ইণ্ডিয়া স্মল ইণ্ডাষ্ট্ৰিয়েল ডেভেলপমেণ্ট বেংক অফ ইণ্ডিয়া এইটো চিড বিৰ মেইন যিটো হেডকোৱাৰ্টাৰ সেইটো লুকনাও হয় ডি অপশ্যনটো কি হ'ব কাৰেক্ট অপশ্যন হ'ব তোমালোকৰ ছাত্ৰ ছাত্ৰীসকল এইখিনি আছিল 45টা MCQ যদি কোনোবাটো MCQ তোমালোকৰ ভুল যেন লাগিছে তোমালোকে কমেণ্ট কৰি জনাবা মই তোমালোকক সেইখিনি কাৰেক্ট কৰি দিবলৈ ট্ৰাই কৰিম আৰু তোমালোকৰ যিটো ইবুকৰ কথা ক'লোঁ ইবুক লাগিলে তোমালোকে লৈ ল'ব পাৰা সায়েন্সৰ কাৰণে পাবা ছ'চিয়েল সায়েন্সৰ আছে লগতে এছামিছৰ আছে এইকেইটাৰ ইবুক যদি তোমালোকে লোৱা ইয়াতে তোমাৰ গোটেইখিনি কুৱেশ্যন ইবুকৰ পৰা আহিছে আৰু তোমালোকে ইবুকত কি ইনচাইড যিবোৰ কুৱেশ্যন আছে সেই কুৱেশ্যনবোৰ যদি তোমালোকে ভালদৰে ষ্টাডি কৰা তেতিয়াহ'লে তোমালোকে ডেফিনেটলি লেটাৰ মাৰ্কটো পাব পাৰিবা বৰ্তমান ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ জিলাত এক্সামবোৰ হৈ যোৱাৰ লগে লগে কুৱেশ্যন পেপাৰবোৰ পঠাই দিবা আৰু তোমালোকৰ মেট্ৰিক পৰীক্ষাৰ ভাল ৰিজাল্ট এটা কৰাৰ কাৰণে তোমালোকৰ প্ৰি বোৰ্ড এক্সামিনেশ্যনৰ কুৱেশ্যন পেপাৰবোৰ সলিউশ্যন কৰা খুবেই গুৰুত্বপূৰ্ণ হয় খুবেই দৰকাৰী হয় এইখিনি চোৱা এইবোৰ তোমালোকে প্ৰেক্টিছ কৰিবা স্ক্ৰীনশ্বট মাৰি ৰাখা এইখিনি ভালদৰে প্ৰেক্টিছ কৰিবা এইবোৰ প্ৰশ্ন কিন্তু বহুতেই ইম্পৰ্টেণ্ট হয় এইবোৰ কুৱেশ্যন তোমালোকে ভালদৰে প্ৰেক্টিছ কৰিবা স্ক্ৰীনশ্বট মাৰি ৰাখা এইখিনি চোৱা এনেকুৱা ধৰণৰ কুৱেশ্যন আহিছে ইয়াতে তোমাৰ লং কুৱেশ্যনখিনিও ভালেখিনি কুৱেশ্যন আহিছে লং কুৱেশ্যনখিনিও বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয় এইখিনি কুৱেশ্যন চোৱা তোমালোকে এইখিনি কুৱেশ্যন আহিছে মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজিৰ কাৰণে এইখিনিয়ে আকৌ লগ পাম বেলেগ এটা ভিডিঅ'লৈ ধন্যবাদ